Hello everyone. আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা অহা এখন ইম্পৰ্টেণ্ট নটিছ শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু এই নটিছখন তেওঁলোকৰ কাৰণে যিসকলে 26/12/2023ৰ যিটো আমাৰ এলপি স্কুল আৰু ইউপি স্কুলত ৰেগুলাৰ টিচাৰ নিযুক্তিৰ কাৰণে যিটো এডভাৰটাইজ ওলাইছিল তাৰ এগেইনষ্টত যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে এই নটিছখন তো ইয়াতে কি লিখা আছে আমি চাওঁ ইন কণ্টিনিউৱেশ্যন অফ দিছ অফিচ নটিছ নম্বৰ দিয়া আছে dated 04/09/2024 regarding the physical document verification of the candidates who have applied against their advertisement dated 26/12/2023 and submitted documents in support of extracurricular activities, cultural, sports, NCC. তো যিসকলে এই 26 ডিসেম্বৰ 2023ৰ এডভাৰটাইজমেণ্ট কেটাৰ এগেইনষ্টত এপ্লাই কৰিছিল কাৰণ 26 ডিসেম্বৰ 2023ত আমাৰ এলপি স্কুল আৰু ইউপি স্কুলত টিচাৰ নিযুক্তিৰ কাৰণে এডভাৰটাইজ পাব্লিছ হৈছিল তো তাৰ এগেইনষ্টত যিসকলে এপ্লাই কৰিছিল আৰু যিসকলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ডকুমেণ্টছ দিছিল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ভিতৰত আমাৰ কালচাৰেল আছে স্পৰ্টছ এনচিচি আছে তো তেওঁলোকৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তেওঁলোকৰ যি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ তাৰে ডকুমেণ্টছ দিছিলে সেই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ডকুমেণ্টছবিলাক পুনৰ ভেৰিফাই হ'ব আৰু ইয়াতে এখন লিষ্ট অফ ক্যান্ডিডেট দিছে কোনে কোনে যাব লাগিব গোটেইবিলাকে যাব নালাগে কোনে কোনে যাব লাগিব ইয়াত লিষ্ট অফ ক্যান্ডিডেটখন দিছে হয়তো যিসকলৰ হৈ গৈছে তেওঁলোকে যাব নালাগে আৰু যিসকলৰ এই লিষ্টখনত নাম আছে তেওঁলোকে যাব লাগিব তো the following candidates are requested to attend before the verification committee for documents verification of their extra curricular activities cultural sports and NCC অৰ্থাৎ তলত যিকেইজনৰ নাম আছে তেওঁলোকে এই ডকুমেণ্ট ভেৰিফিকেশ্যন কমিটিৰ ওচৰত হাজিৰ হ'ব লাগিব আৰু তাত তেওঁলোকৰ ভেৰিফাই কৰা হ'ব এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ যিবিলাক তেওঁলোকে ডকুমেণ্ট সাবমিট কৰিছে সেইবোৰ তাত ভেৰিফাই কৰিব আৰু টাইমটো ডেটটো হৈছে 27/05/2025 অৰ্থাৎ 27 মে আৰু টাইম 11:30 to 2 PM স্পৰ্টছৰ কাৰণে হ'ব আৰু 2:30 to 5 PM কালচাৰেল তো এইখিনি হৈছে শিডিউলটো আৰু কোড হ'ব কনফাৰেন্স হল ইন দা অফিস অফ দা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী আৰু যিসকলৰ নাম ইয়াতে আছে আপোনালোকে নিজৰ নামটো বা নিজৰ লিষ্টখন উলিয়াবৰ কাৰণে এইটো যেটো আমাৰ ওয়েবসাইট আছে deassam.gov.in এই ওয়েবসাইটটোত যাব তাত গলে আপোনালোকে এই লিষ্টখন পাই যাব কোনে কোনে যাব লাগিব তো তথাপি শৰ্টলি মই লিষ্টখন দেখাইছো গোটেইবিলাক নেদেখাও তাৰ পিছত লিষ্টখনৰ পিছত ইয়াত কিছুমান কথা লিখা আছে kindly bring all original educational professional qualification and other relevant documents issued by competent authority along with acknowledgement of online application তো গোটেইবিলাক অৰিজিনাল ডকুমেণ্টছ নিব লাগিব এডুকেশ্যনাল হক প্ৰফেশনাল হক বা অন্যান্য যিখিনি দৰকাৰী ডকুমেণ্টছ গোটেইবিলাকৰ অৰিজিনাল নিব লাগিব তাৰ লগতে অনলাইন এপ্লাই কৰা যিটো একনলেজমেন্ট কপি আছে হেতু নিব লাগিব গতিকে যিসকলে এই ভেৰিফিকেশ্যন প্ৰসেছত এবসেন্ট থাকে তেওঁলোকৰ ক্যান্ডিডেটছৰ ৰিজেক্ট হৈ যাব গতিকে যিসকলৰ এই লিষ্টখনত নাম আছে তেওঁলোকে যাতে মিছ নকৰে তো আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলো এই নটিছখন শ্বেয়াৰ কৰো নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ইম্পৰ্টেন্ট ইনফৰমেশ্যন লৈ আনিম চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি লব শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত পুনৰ লগ পাম থ্যাংক ইউ